নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আপডেট লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ বিশ্বাসী বন্ধু। ইতিমধ্যে ৰিজাল্ট আহি গৈছে। আপোনালোকে জানে যে DME হেল্থৰ এক্সাম হৈছিল আৰু এই হেল্থৰ পৰীক্ষাৰ বৰ্তমান ৰিজাল্ট আমাৰ হাতত আহি পৰিছে। আপোনালোকে যদি ৰিজাল্টসমূহ ডাউনলোড কৰিব পৰা নাই বা ৰিজাল্টসমূহ চাব পৰা নাই তেনেহ'লে এই ন'টিছখন আমাৰ হাতত আছে। এই ন'টিছখন কি মই আপোনালোকক সবিশেষ দেখুৱাই দিম। এই ন'টিছখন আপোনালোকৰ ডেটটো চাই লওক। আপোনাৰ 9 তাৰিখে যোৱাকালি আপোনাৰ ৰিজাল্ট মুকলি কৰি দিছে 9/8/2024। এই ন'টিছখনত তেওঁলোকে লিখিছে ইট is for information of all concerned that on recommendation of the selection board candidate with following roll number are selected for the post of staff nurse in different medical college hospital. গতিকে যিসকল কেণ্ডিডেটে বৰ্তমান ষ্টাফ নাৰ্ছৰ কাৰণে এপ্লাই কৰিছিল, পৰীক্ষা দিছিল DMEত, তেওঁলোকৰ পৰীক্ষাৰ ৰিজাল্ট আহি পৰিছে আৰু কিমানজন কেণ্ডিডেট ইয়াতে চিলেকশ্যন হ'ল আপোনালোকে দেখা পাইছে। গতিকে ইয়াতে তেওঁলোকে আৰু লিখিছে আপোনালোকৰ এই এডভাৰ্টাইজমেণ্ট মুকলি হৈছিল আপোনাৰ 2/2/2023 তাৰিখে মুকলি কৰিছিল তেওঁলোকে। এডভাৰ্টাইজমেণ্ট নম্বৰটো আপোনালোকে ইয়াতে দিয়া আছে। গতিকে এইখন হ'ল ৰিজাল্ট শ্বীট। এই ৰিজাল্ট শ্বীটখনত আপোনাৰ ৰোল নম্বৰটো আছে নে আপোনালোকে কেনেকৈ গম পাব? ৰিজাল্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব বা PDF-টো যদি আপোনাক লাগে মই টেলিগ্ৰাম চেনেলত দি দিম। আমাৰ বিশ্বাসী বন্ধু অফিচিয়েল টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব, তাতে আপোনালোকে ৰিজাল্টটো পাব। এতিয়া মেইন কথাটো হ'ল যিসকল কেণ্ডিডেট চিলেক্ট হ'ল তেওঁলোকে পষ্টিং ডাইৰেক্টলি পাব নে তেওঁলোকৰ কাৰণে আৰু এটি এক্সাম ৰাখিছে? গতিকে চাই লওক ইয়াতে এইকেইজন কেণ্ডিডেটে চিলেক্ট হৈছে। এইকেইজন কেণ্ডিডেটে বৰ্তমান চিলেক্ট হৈছে। টোটাল কিমানজন কেণ্ডিডেট আছে আপোনালোকে দেখিবলৈ পাইছে। গতিকে বহুকেইজন কেণ্ডিডেটে এই এক্সামটো দিছিল, তেওঁলোকৰ নামসমূহ ইয়াতে আহিছে। এটা এটাকৈ আপোনালোকে যাব। ইয়াতে তেওঁলোকে কেইটামান কথা মেনশ্যন কৰিছে। অল চিলেক্টেড কেণ্ডিডেট আৰ ডাইৰেক্টেড টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডাইৰেক্টৰেট ফৰ ফাৰ্ডাৰ ইনষ্ট্ৰাকশ্যন। গতিকে আপোনালোকে অফিচিয়েল যিসকল কেণ্ডিডেটে চিলেকশ্যন হৈছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব দিছে। আৰু ইয়াতে লিখিছে দ্য ৰিজাল্ট অফ দ্য কেণ্ডিডেট ডিক্লেয়াৰ্ড টু বি ছাকচেছফুলি এট আৰ প্ৰফেশ্যনেল and subject to fulfill for the eligibility criteria as prescribed in the advertisement and variety of document further necessary. Instruction and information shall be available in the official website of this directed due course of the time. গতিকে যিসকল কেণ্ডিডেটে চিলেকশ্যন হৈছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বা অন্য কিবা হ'ব, সেইবোৰ আপডেট আপোনালোকে ক'ত পাব? আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, ইয়াতে পাব। আৰু অন্যথা আপোনালোকে আমাৰ অফিচিয়েল আপোনাৰ যিটো আপোনাৰ DME যিটো অফিচিয়েল ৱেবছাইট ডাইৰেক্টেড ফৰ দ্য ফাৰ্ডাৰ ইনষ্ট্ৰাকশ্যন, তাতে আপোনালোকে যাব। অফিচিয়েল ৱেবছাইটত গৈ কেনে আপোনালোকে চাব যে চিলেকশ্যন হোৱা কেণ্ডিডেটৰ কি তেওঁলোকে ইনষ্ট্ৰাকশ্যন নতুনকৈ দিছে বা আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন ক'ত হ'ব, ইয়াৰ পিছত আপোনালোকে চিলেকশ্যন কি হ'ব, প্ৰচেছটো কি হ'ব। চ' আপোনালোকে এই ৱেবছাইটত গ'লে আপোনালোকে দেখা পাব। ৱেবছাইটটো আপোনালোকে কেনেকৈ যাব? আপোনাৰ গুগল বা ক্ৰম আপোনাৰ মোবাইলৰ পৰা সেই ৱেবছাইটত যাব পাৰিব। মোবাইলৰ পৰা আপোনালোকে গোটেইখিনি পাব। চ' আপডেটটো এইখিনি আছিল। যিসকল কেণ্ডিডেটে এবাৰ DMEত এক্সামটো দিছিলে তেওঁলোকৰ কাৰণে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। সকলোৱে ভাল হওক, গতিকে সকলোৱে চাকৰি এটা লাভ কৰক। গতিকে এই আশা। আৰু যিসকল কেণ্ডিডেট এবাৰ ADARIৰ কাৰণে প্ৰিপেৰেশ্যন চলাইছে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰিব। গতিকে আপোনালোকে আমাৰ কোৰ্চবিলাক কৰিব ফ্ৰী, 1 টকাও দিব নালাগে। চ' বিশ্বাসী বন্ধুৰ ভিডিঅ'টো ইমানেই আছিল আজি। গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।